আত্মনিৰ্ভৰ আঁচনিৰ 2.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা এতিয়ালৈকে ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া কিন্তু আৰু ভাল খবৰ আহি গ'ল। আত্মনিৰ্ভৰ আঁচনি 2.0 এতিয়া কিন্তু আৰু এটা আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে আৰু এটা কিন্তু ৱৰ্টিং লিষ্ট আহি গৈছে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই আৰু আপোনালোকে ফাৰ্ষ্ট কিস্তি পোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, যিসকলৰ স্কিল ভাল আছিল, এতিয়া কিন্তু সেইসকলৰ নাম ছেকেণ্ড লিষ্টত আহি গৈছে। এতিয়া যদি আপোনালোকৰ আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টত নাম আহিছে, এতিয়া আপোনালোকে কোন জিলাত কিমান তাৰিখে ছেকেণ্ড লিষ্টৰ পইচা বিতৰণ কৰা হ'ব আৰু আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব আৰু কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে লিষ্টবোৰ মুকলি হ'ব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল, এতিয়া কিন্তু সেইবোৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। ইয়াত চাব, মই আপোনালোকক যিকোনো এটা ডিষ্ট্ৰিক্টৰ দেখুৱাই দি আছোঁ। ইয়াত চাব, এতিয়া কিন্তু যিবোৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হোৱা নাই, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু লিষ্টবোৰ ৱেইটিং হৈ আছে, ছেকেণ্ড লিষ্টটো ৱেইটিং হৈ আছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। সেইকাৰণে যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনবোৰ বিতৰণৰ কাম কৰি আছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনৰ কাম বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু সেইবোৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান পাৰ্চেণ্টেজ হৈছে আপোনালোকে সেইটো অপশ্যনৰ পৰা খালি সেইটো প্ৰচেছ জানিব পাৰিব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যিবিলাকৰ স্কিলটো ভাল আছিল বা তাত যিটো আপোনালোকে প্ৰজেক্ট জমা কৰিছিল, আপোনালোকৰ প্ৰজেক্ট বা যিটো বিজনেছৰ কাৰণে আপোনালোকে প্ৰজেক্টটো জমা কৰিছে, যদি আপোনালোকৰ প্ৰজেক্টটো সঠিক হয় আৰু যদি আপোনালোকৰ চিভিল স্ক'ৰ 700ৰ ওপৰত থাকে অথবা আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যাব। যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহি যাব, এতিয়া কিন্তু সেইসকলে ধন লাভ কৰি আছে বা ফাৰ্ষ্ট পে'মেণ্টটো লাভ কৰি আছে ৭৫,০০০ টকা। যিবিলাক ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট লিষ্টৰ পইচা দিয়া সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু সেইবোৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টৰ পে'মেণ্ট অলৰেডি দি আছে। অলৰেডি কিন্তু যেতিয়া ফাৰ্ষ্ট লিষ্টটো ৰিলিজ হৈ গৈছে বা ফাৰ্ষ্ট পে'মেণ্টটো দিয়া হৈ গৈছে, তাৰপিছত কিন্তু সেইবোৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টৰ পে'মেণ্টটো দিয়া আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ছেকেণ্ড লিষ্টটো যাব পাৰিব। যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিছে, আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব, আপোনালোকে পইচাটো লাভ কৰিব।